আৰু বন্ধুসকলক এটা আচলতে বানপানী পীড়িত লোকসকলৰ কাৰণে যি মহানুভৱতা আগবঢ়াইছে দেই আমাৰ এই বাইদেউ হৈছে বুলি বৰা। আৰু বুলি বৰা ইতিমধ্যে আমি যিহেতু কালিলৈ আমি গৈ আছোঁ শিৱসাগৰ নাজিৰালৈ, আচলতে য'ত বেছিকৈ বানাক্ৰান্ত লোকসকল আছে, য'ত মানে বেছিকৈ তেওঁলোকে মানে অসুবিধাত আচলতে পৰি আছে খোৱা পিন্ধাৰ পৰা আদি কৰি। তেওঁলোকৰ ওচৰলৈ যাম বুলি কোৱাৰ লগে লগে আমাৰ বাইদেৱে মানে কাপোৰ সৰুকৈ অকণমানকৈ মানে কাপোৰ ব্যৱসায় এটা কৰে। আৰু বাইদেৱে লগালগ আজি ইমান গৰমখনত গৈ এই টাউনৰ পৰা আহি পাইছেহি। এয়া বাইদেৱে কি কি আনিছে ক'ব। এয়া দেখিছে এই টোপোলা, আৰু বাইদেৱে এয়া লৈ আনিছে আঁঠুৱাকেইটাত আমাৰ য'ৰ পৰা হ'লচেল কওঁ যে তেখেতৰ মালিকে দি পঠিয়াইছে। এই আঁঠুৱাকেইটা য'ৰ পৰা মানে হ'লচেল আনে বাইদেৱে, সেই তেওঁৰ মালিকে দি পঠিয়াইছে এই আঁঠুৱাকেইটা। মানে বানাক্ৰান্ত লোকসকলৰ কাৰণে বস্তু লৈছোঁ আজি বুলি কোৱাৰ কাৰণে এইকেইটা দি পঠিয়াইছে। তাৰপিছত আৰু বাকী তুমি কি কি আনিছা? এইকেইটা মালিকে দিছে ন? ঠিক আছে। এইকেইটা মানে চব মানে মালিকে দিছে। এয়া মালিকৰ মানে মালিকে বানাক্ৰান্ত লোকসকলক সহায় কৰিছে আচলতে এইটো। আৰু আমি যাম বুলি কোৱাৰ লগে লগে তাৰপিছত এতিয়া আমাৰ বাইদেৱে আনিছে বানাক্ৰান্ত লোকসকলৰ কাৰণে মেখেলা। অকণমান এই ইয়াত থৈ দিয়া, এই চব পিন্ধা পঠাই দিব পাৰিবা কিন্তু এইখিনি মেখেলা আনিছে। কৈ দিয়া। একেটা হেৰিয়ে লৈ আনিছোঁ দেই। 12খন মেখেলা দিছে। 12খন মেখেলা আৰু পেণ্টি মিনি পেণ্ট আনিছে জেমছৰ 2 ডজন। লেডিছৰ আনিছে 2 ডজন। আৰু বাইদেউ নিজৰ সাধ্য অনুসাৰে দিছে দেই এইবিলাক বস্তু। যেতিয়া আমি বানপীড়িত লোকসকলৰ ওচৰলৈ সহায় কৰিবলৈ যাম বুলি কোৱাৰ লগে লগে বাইদেৱে কিন্তু এইখিনি একদম মানে নিজৰবীয়াকৈ তেওঁ দিছে। চাদৰ দিছে, চাদৰ দিছে 12 পিচ। অন্ততঃ মানে সকলো কাৰণে নহ'লেও ইয়াত তলত থৈ দিয়ে, সকলো কাৰণে নহ'লেও মানে কিছুমান লোকৰ কাৰণেতো কেইজনমান লোকৰ কাৰণেতো হ'লেও আমি কিবা এটা কৰিব পাৰিম আচলতে। আৰু এই জেমছৰ হাফ পেণ্টটো মানে এটা ভিডিঅ'ত দেখা হ'ল যে নাজিৰা কোনোবা এটা ঠাইত মানে এজন ল'ৰাই ভিডিঅ'টো দেখি সঁচাকৈ বহুত বেছি বেয়া লাগিলে। এজন ডেকা ল'ৰাই এটা স্কাৰ্ট পিন্ধি পিনাই মানে ভিডিঅ' দিছে যে পিন্ধিবলৈ মানে পেণ্ট নাইকিয়া, এনেকৈ সৰু ডাঙৰ মিলাই পিনাই এই হাফ পেণ্ট লৈ আনিছে বাইদেউ। চব চাইজে লৈ আনিছোঁ দেই। চব চাইজে হয়। 18 পিচ তাৰমানে তিনিটা চাইজৰ আনিছে 18 পিচ হাফ পেণ্ট। যাতে মানে কালি যিহেতু এটা স্কাৰ্ট পিন্ধা এটা ভিডিঅ' দেখাৰ লগে লগে এতিয়া বাইদেৱে ক'লে যে মানে হাফ পেণ্টো লগতে লৈ আহিম, যিহেতু আমাৰ যুৱক যুৱতী সকলো কাৰণে সুবিধা হ'ব, আৰু সেইটো কাৰণে হাফ পেণ্ট লৈ আনিছে। আৰু নোৱাৰিলোগৈ জেন্টছৰ স্পৰ্টিং তোমাৰ 1 2 3 6 পিচ জেন্টছৰ স্পৰ্টিং লৈ আহিছোঁ। আৰু জেমছৰ স্পৰ্টিং 6 পিচ লৈ আনিছে। আৰু এই বানাক্ৰান্তসকলক যে এনেধৰণে সহায় সহযোগ কৰাৰ কাৰণে বাইদেউক বহুত বহুত ধন্যবাদ। কি ক'ব মানে আচলতে সকলোৱে সহায় কৰিব লাগে নহয় জানো? সকলোৱে সহায় কৰিব লাগে, কাৰণ সামৰ্থ্য অনুযায়ী বস্তু নালাগে। কাৰণ কেতিয়া কাৰ কি বিপদ হয় ঠিক নাই। এতিয়া তেওঁলোকেও ধৰা কিমান ইনকম কৰিলে থাকিলে জানো, চব লৈ গ'ল ভগৱানে, হয় নাই? যেতিয়া মানে নিব সেইকাৰণে ইমান সাঁচি থৈ লাভ নাই। যিটো পাৰোঁ আমি সহায় কৰিব লাগে। মানে মনটো কেনেকুৱা লাগিছে যে বানাক্ৰান্ত লোকসকলক কিবা এটা দিব পাৰিছোঁ নিজকে? মোৰ বহুত ভাল লাগিছে। মই কৈ আছিলোঁ, মোৰ চকু পানী ওলাই আছে। মই বোলো মোক যদিও কোনোবাই বিচাৰি আহিলেহেঁতেন সহায় মই দি পঠিয়ালোহেঁতেন। তাৰপিছত যেতিয়া তোমালোকে যাম বুলি ক'লা যে মোৰ মানে বহুত ভাল লাগিলে। কালি কৈছা তুমি চোৱা, মোৰ আজি বজাৰ আছে, বজাৰ হেৰি কৰিও মই আকৌ লৈ আহিছোঁ। হয় বাইদেউগৰাকী বহুত বহুত ধন্যবাদ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব এনেধৰণে। বাইদেউ সৰুকৈ এটা ব্যৱসায় কৰে কাপোৰৰ, আৰু তাৰ পৰাই যে আচলতে বহুতৰ পইচা থাকে। আপোনালোকে কথাটো এবাৰ লক্ষ্য কৰিব, বহুতৰ কোটি টকা থাকিব পাৰে, কিন্তু কাৰোবাক মানে সহায় কৰাৰ ক্ষেত্ৰত কিন্তু আগ নাবাঢ়ে। কিন্তু বাইদেউগৰাকীয়ে সৰুকৈ এটা ব্যৱসায় কৰে, আৰু সেই ব্যৱসায়টোতে মানে যে কিবা এটা মানে সহায় কৰোঁ সেইটো কিন্তু আগবাঢ়ি আহিছে। মহানুভৱতা সেইটো কিন্তু বহুত বেছি ভাল লাগিছে। বাইদেউ লেডিছৰ টপো এনেকুৱা ধৰণৰ 9 পিচ লৈ আনিছে।
এয়া টাপটো আছে হয় হয় এয়া লেডিছৰ এইটো চাইজৰ তোমাৰ দুটা চাইজ মিলে হয় হয় 26 আছে লেডিছৰ দুটা চাইজ মিলে 24 আছে আৰু কিবা আছে নেকি দেখুৱাবলগীয়া নাই নহয় নাই অঁ আৰু সেইখিনিয়ে মানে বহুত বহুত ধন্যবাদ আৰু এটা কথা বাইদেৱে মানে যে আমাৰ বকিয়ালৰ পৰা শিৱসাগৰলৈ বানাকান্ত লোকসকলৰ ওচৰলৈ সহায় সহযোগিতা আগবঢ়াবলৈ যাম বুলি কোৱাৰ লগে লগে যে তেখেতে এই আঁঠুৱাবিলাক দিছে এই আঁঠুৱাকেইটা তেখেতকো বহুত বহুত ধন্যবাদ জনাইছোঁ গোলাঘাটৰ যিজন হ'লচেল ব্যৱসায়ী গতিকে তেখেতেও ভালে থাকক আপোনালোকে আশীৰ্বাদ কৰিব আৰু বাইদেউৰ নামটো কৈ দিছোঁ মই বুলি বৰা আৰু বাইদেউক সকলোৱে যাতে আশীৰ্বাদ কৰিব যাতে বাইদেউ ব্যৱসায়টো আৰু অলপ আগলৈ আগবাঢ়ি লৈ যাব পাৰে আৰু এনেধৰণে দুখীয়া নিচলা লোকসকলৰ পৰা আদি কৰি যি দুখত ভুগি আছে তেওঁলোকক যাতে ভৱিষ্যতলৈকে সহায় কৰিব পাৰে ধন্যবাদ সকলোকে